নমস্কাৰ বিশেষ বাতৰি ষ্টুডিঅ'ৰ মজিয়াত মই ৰিপিকা হোমৱৰ্কৰ কাহিনী এই শিশুক লৈ আৰম্ভ হৈছে যদিও ই কেৱল শিশু চলচ্চিত্ৰ নহয় এই সিনেমাখনে প্ৰতিগৰাকী শিশুৰ বৰ্তমান আৰু ভৱিষ্যতৰ কথা ক'ব প্ৰতিগৰাকী অভিভাৱকৰ নিজৰ শৈশৱৰ কথা সোঁৱৰাব আৰু সন্তানৰ বৰ্তমানটোক আৰু সুন্দৰ কৰাৰ কথা ক'ব নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন হোমৱৰ্কৰ কাহিনী এটি শিশুক লৈ আৰম্ভ হৈছে যদিও ই কেৱল শিশু চলচ্চিত্ৰ নহয় এই সিনেমাখনে প্ৰতিগৰাকী শিশুৰ বৰ্তমান আৰু ভৱিষ্যতৰ কথা ক'ব প্ৰতিগৰাকী অভিভাৱকৰ নিজৰ শৈশৱৰ কথা সোঁৱৰাব আৰু সন্তানৰ বৰ্তমানটোক আৰু সুন্দৰ কৰাৰ কথা ক'ব নিজৰ সন্তানৰ সুন্দৰ ভৱিষ্যতক লৈ সজাগ সকলো পিতৃ-মাতৃ হোমৱৰ্ক সকলোৰে কাৰণে দৰকাৰী কেৱল যে ষ্টুডেণ্টৰ কাৰণে হোমৱৰ্ক দৰকাৰী সেইটো কথা নহয় এগৰাকী গৃহিণীৰ পৰা শিক্ষক চিকিৎসক সকলোৰে কাৰণে সকলো মানে সমাজৰ প্ৰত্যেক ব্যক্তিৰ কাৰণে জীৱনটো সুন্দৰভাৱে চলাই নিবৰ কাৰণে হোমৱৰ্কৰ প্ৰয়োজনীয়তা আছে ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ দিয়া শিক্ষাগুৰু পঢ়া শুনাৰ পৰা আৰম্ভ কৰি সকলোতে প্ৰথম হ'বলৈ প্ৰতিযোগিতাত দৌৰি থকা শিশু আটাইৰে বাবে উপযোগী এখন সুন্দৰ ছবি হৈছে হোমৱৰ্ক মূল নায়ক শিশু যদিও এই কাহিনীৰ প্ৰতিটো চৰিত্ৰই সমাজৰ বিভিন্ন স্তৰৰ লোকক সাঙুৰি লৈছে প্ৰতিনিধিত্ব কৰিছে বিভিন্ন বয়স আৰু বৃত্তিৰ মানুহক আমি দেখি থকা ভাবি থকা আৰু ব্যক্তিগত অভিজ্ঞতাৰ পৰা সৃষ্টি হোৱা এই কাহিনী দৰ্শকে ভাল কণ্টেণ্টৰ ছবি চাই গতিকে এই কণ্টেণ্টটো ভাল পাব আৰু যিহেতুকে ছাবজেক্টটো অকল অসমৰ পটভূমি যদিও মানে অসমৰ সমস্যা নহয় এইটো এটা সৰ্বভাৰতীয় বা এইটো বিশ্বত সকলোৰে এনেকুৱা ইউনিভাৰ্চেল আছে ছবিখনত এই হোমৱৰ্কৰ যিটো প্ৰেছাৰ বা সমস্যা বা সেই নেচাৰৰ লগত যিটো ৰিলেশ্যন গতিকে এইটো আছে সকলোৱে এইটো সন্মুখীন হৈছে সেইকাৰণে আমি হিন্দীটো লাভ কৰিব লগা হ'ল সেইকাৰণে আমি একে সময়তে বেলেগ বেলেগ ৰাজ্যত যাতে ৰিলিজ পায় চাই দৰ্শকে চাই ভাল পায় ছাবজেক্টটো সেইকাৰণে আমি জানি আছোঁ আৰু এটা খুব সুন্দৰ মেছেজ দিছে আপুনি এইটো ধন্যবাদ শুভেচ্ছা জনালোঁ ধন্যবাদ চাব ভাল পাব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যন্ত্ৰ নামৰ গানটো নতুনকৈ সজাই লোৱা হৈছে চিনেমাখনৰ লগত খাপ খোৱাকৈ চিনেমাখনত বহুত নতুন পুৰণি শিল্পীয়ে অভিনয় কৰিছে দেৱজিৎ মজুমদাৰ হিৰণ্য ডেকা দেৱজিৎ হাজৰিকা পদ্মৰাগ গোস্বামী চিন্ময় চক্ৰৱৰ্তী ৰিম্পী দাস গায়ত্ৰী মহন্ত শিশু শিল্পী সূৰ্যাংগ জিউ মাৰ্গাৰিটা বৃত্তান্ত নয়ন কাশ্যপ অলংকৃতা পদ্মৰাগ গোস্বামী আদি শিল্পীৰ অভিনয় সমৃদ্ধ হোমৱৰ্ক কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ সংগীত জুবিন গাৰ্গ আৰু অৰুজ্যোতি বৰুৱাৰ জুবিন গাৰ্গৰ লগতে ৰূপম ভূঞায়ো কণ্ঠদান কৰিছে ছবিখনত এইখন ছবিত মই এটা বেলেগ ধৰণৰ চৰিত্ৰত মানে মই কেতিয়াও নকৰা ধৰণৰ এটা চৰিত্ৰত মই অভিনয় কৰিছোঁ আৰু ছবিখনৰ বিষয়বস্তু ব্যতিক্ৰমী গতিকে বিষয়বস্তুটো শুনাৰ পিছত ছবিখনত কৰিবলৈ পাই পেলাই ময়ো সুখী কাৰণ এনেকুৱা ধৰণৰ ছবি আমাৰ সমাজৰ কাৰণে খুবেই প্ৰয়োজনীয় গতিকে আৰু চবতকৈ ডাঙৰ কথা মই আগতে নকৰা ধৰণৰ এটা চৰিত্ৰ কৰিবলৈ এইবাৰ সুবিধা পাইছোঁ সেইটো এটা মোৰ কাৰণে ডাঙৰ কথা গতিকে এতিয়া এটাই কেৱল আশা যে এনেকুৱা ধৰণৰ বিষয়বস্তু লৈ পেলাই কৰা ছবিক যদি দৰ্শকে মৰম কৰে আঁকোৱালি লয় তেনেহ'লে ভৱিষ্যতেও এনেকুৱা ধৰণৰ ব্যতিক্ৰমী চিন্তা লৈ অসমত মানে ছবি কৰিবলৈ প্ৰযোজক পৰিচালক আগবাঢ়ি আউটৰিচ এডভাৰটাইজিং প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই বাণিজ্যিক ছবিখন মূলতঃ শিশুক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে যদিও অভিভাৱক আৰু শিক্ষকসকলৰ বাবেও উপযোগীকৈ নিৰ্মাণ কৰা হৈছে ছবিখন অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকলোৱে বিশেষকৈ চাবলগীয়া বিশেষকৈ মানে আজি এই ব্যস্ততা জীৱনত মাক দেউতাক দুয়োটাৰে ব্যস্ততা জীৱনত ল'ৰা ছোৱালীয়ে যেনেকুৱা মানে পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হয় সেই পৰিস্থিতি অতি সুন্দৰভাৱে ইয়াত আমাৰ প্ৰকাশ পাইছে আপোনালোকে সকলোৱে চিনেমাখন চাব ভাল লাগিলে আৰু এই যান্ত্ৰিকতাৰ যুগত ল'ৰা ছোৱালীকো যাতে যন্ত্ৰ নবনায় সেইখিনি আমি ক'ব বিচাৰিছোঁ ধন্যবাদ খুব ভাল লগা এখন ছবি আচলতে যোৰহাট আজি বিশেষ প্ৰিমিয়াৰ শ্ব' হ'ল অচিন্ত শংকৰদেৱৰ পৰিচালনাত হোমৱৰ্ক এই ছবিখনে বহুকেইটা বাৰ্তা লৈ আহিছে আচলতে সেই স্কুল পৰ্যায়ত আমাৰ শিশুসকলক আচলতে যিখিনি হোমৱৰ্ক কৰিবলৈ দিয়া হয় সেইখিনিৰ ওপৰত কেনেকৈ ধৰণে আচলতে তেওঁলোকক মানসিকভাৱে প্ৰস্তুত কৰি তুলিব লাগে আৰু তাৰ লগতে বন্ধৰ সময়ত যে আমাৰ মানে শিপাডালকো আমি এৰিব নালাগে আচলতে সেইটো খুব ধুনীয়াকৈ দেখুওৱা হৈছে গাঁৱৰ ঘৰখনলৈ গৈ তেওঁলোকে টাউনত থকা চহৰীয়া যিবিলাক আমাৰ শিশু আছে তেওঁলোকে সেই শিপাডাল যাতে পাহৰি নাযাওক নেচাৰেল সেই বস্তুখিনি ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে গতিকে সঁচাকৈ পৰিচালক মহোদয়ক
আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এখন যোৰহাটৰ পৰা সমীৰ ৰায়ৰ ৰিপৰ্ট নিউজ নাও।